নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লে আশা কৰো আপোনালোক সকলোৱে ভালে আছে নতুন বছৰৰ প্ৰথমটি ভিডিঅ' আৰু সকলোলৈ মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা যাচিলো এয়া এজৰ মিক্স পাটৰ মেখেলা চাদৰ প্ৰথমতে দেখুৱাইছো কাপোৰজোৰ বনাবলৈ এইকেইটা এমপ্লিক লৈছো আৰু এটা লেছ লৈছিলো আসলত লগাবৰ কাৰণে আৰু এই ডাঙৰ এমপ্লিকটো আসলতে এটো অনলাইন অৰ্ডাৰ হয় ফ্লিপকাৰ্টৰ পৰা ইয়াৰে আনবক্সিং ভিডিও এটা আছে ডেসক্ৰিপচন বক্সত লিংকটো দিয়া আছে কাৰোবাক লাগে যদি চাব পাৰে আৰু এই হৰুকেটা অফলাইন অৰ্ডাৰ হয় এইকেটা আৰু কাপোৰজোৰ একেবাৰে সিম্পল কেৱল এমপ্লিকেটা এনে ধৰণে এটা গোল বনাই দিছিলো মেখেলাখনত 4টা আৰু চাদৰখনত 4টা আৰু ফুল পাহ কেটা প্ৰথমতে সেট কৰি লৈ আঠা দি সেট কৰি লৈছিলো আৰু আঠা নিদিলে আসলতে ফুলবিলাক সিলাই কৰিলেও মানে অলপ তেৰা বেকা হৈ যায় এই কাৰণে আঠা দি সেট কৰি লৈ তাৰ পিছতহে সিলাই কৰি দিছিলো আৰু এই ডাঙৰ ফুল পাহ কিন্তু আঠা লগোৱা নাই কাৰণ হেতু আঠা লগালেও এটো আঠা দিও নবহে বহুত আঠা লাগে হেতুত আৰু হেকেনে হেতু ডাইৰেক্ট সিলাই মাৰি দিছো আৰু সাইডত এটা ফ্লাৱাৰ লগাই তাতে ষ্টন লগাই দিছিলো আৰু কাপোৰজোৰত যেহেতু আসলত মই গোল্ডেন কালাৰৰ লেছটো ব্যৱহাৰ কৰিছিলো সেই কাৰণে সাইড পাইটো এটা হৰু গোল্ডেন কালাৰৰ লেছ লগাই দিছো আৰু এই লেছটো কিন্তু মই অফলাইনে অনা হয় মানে মাৰ্কেটৰ পৰা অনা হয় এইকেটা আৰু এতিয়া বগা যেটো ডাঙৰ ফ্লাৱাৰ আছিল তাতে একেবাৰে বগাৰ কাৰণে ভাল দেখাৰ কাৰণে মানে কেটামান মনি লগাই দিছিলো তাতে আৰু মনি কেটা এনেকে বেজি দি সিলাই কৰি দিছিলো কাপোৰজোৰত যেহেতু গোল্ডেন সাইড পাৰি আৰু লেছটো লগাইছো সেই কাৰণে মানে মাজতো অলপমান গোল্ডেন লুক এটা দিব চেষ্টা কৰিছিলো আৰু ষ্টনে লগাইছো সেই কাৰণে ষ্টন কেটাটো গোল্ডেনে আছিল কিন্তু অলপমান ভিডিঅ'টি মানে স্পষ্ট হোৱা নাই কাপোৰজোৰ যদিও আৰু এতিয়া এনেকে লগাই দিয়াৰ পিছত অলপমান ভাল লগা হৈছে আৰু এই ষ্টন কেটা হোৱাইটৰ কাৰণে মনি কেটা হোৱাইট হোৱাৰ কাৰণেও ভাল লাগিছে আসলৰ মনি কেটা লটকন কেটা তাৰ মানে আৰু এতিয়া দেখুৱাই আছো কাপোৰজোৰৰ ফাইনেল লুকটো আছা কাপোৰজোৰ সিম্পল মানে কালাৰ কম্বিনেশনটো কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰিব আৰু কাপোৰৰ ডিজাইন বিলাক মোৰ ভিডিও বিলাক কেনেকুৱা লাগে প্লিজ কমেন্ট কৰিব আৰু যদি ভাল লাগিছে তেতিয়াহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ।